हेलो गाइस पुनः स्वागतम জানাইছো আজিৰ এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'ত আমি আলোচনা কৰিম হেনৰি লুইস ভিভিয়ান ডেৰোজিঅ'ৰ এটা পয়েম দ্য অৰফেন গাৰ্ল। ওকে, তো গাইস ডেৰোজিঅ' আছিল এজন এংলো ইণ্ডিয়ান পয়েট, ঠিক আছে। তাৰমানে আমাৰ ইণ্ডিয়াত বসবাস কৰা বিদেশী ৰাইটাৰ, তাৰমানে ইংৰাজ ৰাইটাৰ। তো এইবিলাকক এংলো ইণ্ডিয়ান ৰাইটাৰ বুলি কয়। এণ্ড হি ৱাজ বৰ্ন ইন 1809 and died in 1831. He was also assistant headmaster of Hindu College, Calcutta. Okay, আৰু তেওঁ মানে এজন ফাৰ্ষ্ট ইণ্ডিয়ান এডুকেটৰ্ছৰ ভিতৰত মানে এজন আছিল, যিয়ে সেই বেংগলৰ মানুহবিলাকক ডিছিমিনেট কৰিছিল সেই ৱেষ্টাৰ্ণ লেংগুৱেজ আৰু ৱেষ্টাৰ্ণ ছায়েন্স, ঠিক আছে। সিহঁতৰ মাজত তাৰমানে প্ৰচাৰ কৰিছিল এই কিটো ৱেষ্টাৰ্ণ লেংগুৱেজ যিটো বা ৱেষ্টাৰ্ণ লাৰ্ণিং, ৱেষ্টাৰ্ণ যিটো শিক্ষা আৰু কি পশ্চিমীয়া শিক্ষা আৰু হেৰি ৱেষ্টাৰ্ণ ছায়েন্স, এইবিলাক মানে সিহঁতৰ সেই বেংগলৰ য়ং মেনবিলাকৰ মাজত ডিছিমিনেট কৰিছিল, ঠিক আছে। তো আমি পয়েটৰ বিষয়ে অলপ জানিলোঁ, এতিয়া আমি পয়েমটোলৈ যাওঁ। তো গাইজ কবিতাটি আৰম্ভ হয় এজনী ছোৱালীৰ ধুনীয়া মানে ডেছক্ৰিপশ্যনৰ যোগেদি। কবিয়ে ইয়াত বৰ্ণনা কৰিছে যে হাৰ হেয়াৰ ৱাজ ব্লেক এছ এ ৰেভেন্স উইংছ, তাইৰ চুলিবোৰ ক'লা আছিল এছ এ ৰেভেন্স উইংছ, মানে ৰেভেন্স মানে কাউৰী, একদম কাউৰীৰ উইংছ মানে ডেউকা, সেই কাউৰীৰ ডেউকাৰ নিচিনা তাইৰ চুলিবোৰ ক'লা আছিল। হাৰ চিক দ্য টিউলিপছ হিউ ডিড উইয়াৰ, তাৰমানে তাই চিক মানে হাৰ চিক মানে গালবোৰ আছিল কেনেকুৱা, দ্য টিউলিপছ হিউ ডিড উইয়াৰ, মানে সেই টিউলিপছ এটা ফুল হয় যিটোৰ ৰং তাৰমানে কি বগা ধৰণৰ হয় বা গোলপীয়া ধৰণৰ হয়। তো টিউলিপছ হিউ মানে ৰং, ঠিক আছে। ডিড উইয়াৰ মানে তেওঁৰ গালে সেই টিউলিপছৰ ৰং পিন্ধিছিল, তাৰমানে কি বুজায়, তাৰমানে তেওঁৰ গালবোৰ টিউলিপছ ফুলৰ দৰে মানে গোলপীয়া বা বগা ধৰণৰ আছিল, মানে বহুত ধুনীয়া আছিল। হাৰ ভয়েচ ৱাজ ছফ্ট এজ হুৱেন নাইট উইণ্ড ছিং, তাৰমানে কি তাইৰ মাতটো ছফ্ট আছিল, কেনেকুৱা যেনেকুৱা কি সেই নাইট উইণ্ড ছিং, মানে যেতিয়া ৰাতি সেই মৃদু বতাহে মানে বৈ থাকে, কেনেকুৱা একদম ছফ্ট, একদম মৃদু বতাহে কেনেকুৱা একদম লাহে লাহে একদম মিঠা সুৰত মানে গৈ থাকে, ঠিক তেনেকুৱা তাইৰ ভইচটো মানে মিঠা ছফ্ট হয়, বহুত কোমল হয়, ঠিক আছে। নেক্সট লাইন হ'ল হাৰ ব্ৰ' ৱাজ এজ এ মুনবিন ফেয়াৰ, তাইৰ ব্ৰ' মানে কপালখন কেনেকুৱা, ৱাজ এজ এ মুনবিন ফেয়াৰ, মানে সেই চন্দ্ৰৰ ৰশ্মিৰ নিচিনা, মুনবিন মানে চন্দ্ৰৰ ৰশ্মিৰ নিচিনা, ফেয়াৰ মানে ধুনীয়া, মানে চিকমিকি, তাৰমানে চন্দ্ৰৰ ৰশ্মিৰ নিচিনা তাইৰ কপালখন চিকমিকিয়া, তাৰমানে উজ্জ্বলতা আৰু কি। হাৰ ছায়াৰ হেড জইণ্ট দ্য ৱেগ অফ ৱাৰ, হাৰ ছায়াৰ মানে তাইৰ দেউতাক, ছায়াৰ মানে দেউতাক, হেড জইন দ্য ৱেগ অফ ৱাৰ মানে ৱাৰত মানে যুদ্ধত কি জইন কৰিছিল, এই তাইৰ দেউতাকে সেই ৱেগ অফ ৱাৰ মানে একদম ভয়ংকৰ মানে যুদ্ধত মানে যোগ দিছিল বা অংশগ্ৰহণ কৰিছিল। নেক্সট কি আছে, দ্য বেটেল শ্বক দ্য শ্বাউট এণ্ড স্কাৰ, যুদ্ধখন জোকাৰণিমূলক, হুলস্থুল আৰু ভয়াৱহ আছিল। তাৰমানে কি কৈছিল ইয়াত, দ্য বেটেল শ্বক মানে জোকাৰণিমূলক, দ্য শ্বাউট মানে একদম মানে হুলস্থুল আৰু কি, আৰু এণ্ড স্কাৰ মানে ক্ষতিগ্ৰস্ত হোৱা, আঘাতপ্ৰাপ্ত হোৱা, তাৰমানে। তো বেটেলখন আছিল জোকাৰণিমূলক, ভয়ংকৰ আৰু মানে বহুত হুলস্থুল, বেটেলটো তেনেকুৱাই হ'ব না। নেক্সট লাইন কি আছে, হি নিউ এণ্ড গেইনড এ গ্ল'ৰিয়াছ গ্ৰেপ, ছাচ ইজ দ্য গাৰ্ডজন অফ দ্য ব্ৰেভ, তাৰমানে কি হি নিউ তেওঁ জানিছিল, তাৰমানে তেওঁ জানিছিল আৰু কি হ'ল, এণ্ড গেইনড এ গ্ল'ৰিয়াছ গ্ৰেপ, তাৰমানে তেওঁ এটা গ্ল'ৰিয়াছ গ্ৰেপ মানে লাভ কৰিছিল, তাৰমানে কি সেই মানে সমাধিস্থল এটা লাভ কৰিছিল, কেনেকুৱা গ্ল'ৰিয়াছ, তাৰমানে ইয়াতে গ্ল'ৰিয়াছ মানে কি বুজাইছে,
তাৰমানে ঐশ্বৰ্যময় আৰু কি, ঐশ্বৰ্যময় গ্ৰেভ, ঐশ্বৰ্যময় মানে সমাধি ক্ষেত্ৰ আৰু কি, বা গ্ৰেভ যিটো কবৰৰ যিটো মানে হেৰি স্থল সেইটো লাভ কৰিছিল। আৰু কেনেকুৱা, ঠিক তেনেকুৱা যেনেকুৱা এই ব্ৰেভ মানুহবোৰে, তাৰমানে কি এই বীৰবোৰে, সাহসী মানুহবোৰে যিবিলাক মানে বীৰ মানুহ থাকে, সেই বীৰ মানুহে যেনেকুৱা এই মানে লাভ কৰে গ্ৰেভ, ঠিক তেনেকুৱা তেওঁৰ দেউতাকেও মানে গ্লৰিয়াছ গ্ৰেভ, এটা মানে ঐশ্বৰ্যময় হেৰি সমাধিস্থল লাভ কৰিছিল। তাৰমানে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। ঠিক আছে, নেক্সট লাইন আছে, হাৰ এংগুইষ্ট মাদাৰ ছাফাৰিং হাৰ্ট কুড নট এনজিউৰ এ উইড'জ পাৰ্ট। হাৰ এংগুইষ্ট মাদাৰ মানে এংগুইষ্ট মানে কি, বেদনাময়ী, তাৰমানে বেদনাযুক্ত আৰু কি। হাৰ এংগুইষ্ট মাদাৰ্ছ তাৰমানে তাইৰ বেদনাময়ী মাকৰ, মাদাৰ্ছ ছাফাৰিং হাৰ্ট তাৰমানে কি, ছাফাৰিং মানে কি যন্ত্ৰণাদায়ক হাৰ্ট মানে প্ৰাণটো, তাৰমানে তাইৰ বেদনাময়ী মাকৰ যন্ত্ৰণাদায়ক হাৰ্ট মানে প্ৰাণটোৱে কুড নট এনজিউৰ এ উইড'জ পাৰ্ট। কুড নট এনজিউৰ মানে কি, এনজিউৰ মানে সহ্য কৰিব নোৱাৰিছিল, তাৰমানে কুড নট এনজিউৰ মানে সহ্য কৰিব নোৱাৰিছিল, এনজিউৰ মানে সহ্য কৰা, এই উইড'জ পাৰ্ট মানে সেই বিধৱাৰ ৰূপ আৰু কি সহ্য কৰিব নোৱাৰিছিল, মানে বিধৱা ৰূপে থকাটো সহ্য কৰিব নোৱাৰিছিল। সেই মানে কৈছে আৰু এংগুইষ্ট মাদাৰ ছাফাৰিং হাৰ্ট কুড নট এনজিউৰ এ উইড'জ পাৰ্ট, তাৰমানে তাইৰ মাকে, এই তাইৰ বেদনাময়ী মাকৰ মানে হেৰি ছাফাৰিং হাৰ্টটোৱে এই উইড' হিচাপে থকাটো মানে সহ্য কৰিব নোৱাৰিছিল। শ্বি sank beneath her soul's distress, তাই কি কৰিছিল, নিজৰ মানে প্ৰাণ আত্মত্যাগ কৰিছিল। ঠিক আছে, শ্বি sank beneath her soul's distress, soul's মানে আত্মা, মানে ডিষ্ট্ৰেছ মানে নিজৰ দেহৰ পৰা ত্যাগ কৰিছিল আৰু কি আত্মাটো। ঠিক আছে, এণ্ড লেফ্ট হাৰ ইনফেণ্ট পেৰেণ্টলেছ, মানে তাই সেই ইনফেণ্টটোক, তাৰমানে শিশুটিক কি কৰিলে, পেৰেণ্টলেছ কৰি থৈ গ'ল, তাৰমানে হেৰি অনাথ কৰি থৈ কিনে গুচি গ'ল। যিহেতু তাইৰ দেউতাকো মৰিল, তাইৰ মাকো মৰিল, তেনেহ'লে তাইও অবভিয়াছলি কি হ'ল, পেৰেণ্টলেছ হৈ গ'ল না, অনাথ হৈ গ'ল। ঠিক আছে, সেয়ে কৈছে যে এণ্ড লেফ্ট হাৰ ইনফেণ্ট পেৰেণ্টলেছ। তো এইখিনিতে আমি কি পালোঁ, কবিয়ে প্ৰথমতে ছোৱালীজনীৰ ধুনীয়া ডেছক্ৰিপশ্যনৰ বিষয়ে আগবঢ়াইছে, তাৰপিছত কি হ'ল ট্ৰেজিক এটা এণ্ডিং দিছে এই ষ্টেণ্ডাৰটোত, মানে লাষ্টত কি হ'ল তাইৰ মানে মাক দেউতাক ঢুকালে আৰু তাই অকলশৰীয়া হৈ গ'ল, অনাথ হৈ গ'ল, মানে এনেকুৱা এটা ট্ৰেজিক এণ্ডিঙেৰে ষ্টেণ্ডাৰটো শেষ হ'ল। নেক্সট ষ্টেণ্ডাৰত কি কৈছে, শ্বি হেড ন' ফ্ৰেণ্ড অন দিছ কোল্ড ব্লিক আৰ্থ টু গিভ হাৰ এ শেল্টাৰ, এ হোম এণ্ড এ হাৰ্ট। তাৰমানে ইয়াত কি কৈছে, তাইৰ কোনো বন্ধু নাই এই শীতল কোল্ড অন দিছ কোল্ড ব্লিক আৰ্থ, তাৰমানে শীতল মানে কি বুজাইছে, কোল্ডে শীতল বুজাইছে, শীতল মানে আকৌ ইয়াত বুজাইছে মানে কঠিন, মানে নিষ্ঠুৰ। ঠিক আছে, ব্লিক আৰ্থ মানে নিৰানন্দময় পৃথিৱীত, মানে এই নিৰানন্দময় কঠিন নিষ্ঠুৰ পৃথিৱীত তাইৰ কোনো বন্ধু নাই। টু গিভ হাৰ এ শেল্টাৰ, এ হোম এণ্ড এ হাৰ্ট, তাইক আশ্ৰয়, ঘৰ, হাৰ্ট মানে উষ্ণতা দিবলৈ কোনো নাই। ঠিক আছে, তাইৰ এই নিষ্ঠুৰ আৰু নিৰানন্দময় মানে পৃথিৱীত কোনো বন্ধু নাই তাইক আশ্ৰয়, ঘৰ, উষ্ণতা দিবলৈ। ঠিক আছে, নেক্সট লাইন হ'ল, থ্ৰু লাইফছ ড্ৰেয়াৰী ডেজাৰ্ট এলন শ্বি মাষ্ট ৱেণ্ট, ফৰ এলাছ দ্য ৰেষ্ট হেভ নেভাৰ এ ফ্ৰেণ্ড। তাৰমানে থ্ৰু লাইফছ ড্ৰেয়াৰী ডেজাৰ্ট, তাৰমানে লাইফৰ এই ড্ৰেয়াৰী মানে বেদনাময়, ডেজাৰ্ট মানে মৰুভূমি, মানে জীৱনৰ এই বেদনাময় মৰুভূমিৰ মাজেদি এলন শ্বি মাষ্ট ৱেণ্ট, মানে তাইক অকলে আগুৱাই যাবই লাগিব, ৱেণ্ট মানে পথ চলা, মানে আগুৱাই যোৱা। তো কি হ'ল এইটো,
জীৱনৰ বেদনাময় মৰুভূমিৰ মাজেদি তাইক অকলে আগুৱাই যাবই লাগিব। ফৰ এলাছ দ্য ৰেষ্ট হেভ নেভাৰ এ ফ্ৰেণ্ড। কিন্তু হাই দ্য ৰেষ্ট মানে দুৰ্ভাগ্যজনক যিবিলাক মানুহ থাকে বা যিবিলাক দুখী মানুহ থাকে, এই দুৰ্ভাগ্যজনক বা দুখী মানুহৰ হেভ নেভাৰ এ ফ্ৰেণ্ড মানে কেতিয়াও এজনো ফ্ৰেণ্ড নাথাকে তাৰমানে। কিন্তু হাই দুৰ্ভাগ্যজনক বা দুখী মানুহৰ এজনো ফ্ৰেণ্ড নাথাকেই, কোনো ফ্ৰেণ্ড নাথাকে তাৰমানে। নেক্সট লাইনত কি কৈছে? এণ্ড শুড শ্বি ষ্ট্ৰে ফ্ৰম ভাৰ্চিউছ ৱে দ্য ৱৰ্ল্ড উইল স্কৰ্ণ এণ্ড ইটছ স্কৰ্ণ কেন শ্লে। তাৰমানে কি? এণ্ড শুড শ্বি ষ্ট্ৰে, আৰু তাইৰ কি বিপদগামী হোৱা উচিত ফ্ৰম ভাৰ্চিউছ ৱে মানে ভাল পথৰ পৰা বা ভাল গুণৰ পথৰ পৰা সেই বেলেগ পথলৈ যোৱা কি উচিত তাইৰ? এইটো কবিয়ে কৈছে আৰু কি। আৰু যদিহে যায় দ্য ৱৰ্ল্ড উইল স্কৰ্ণ এণ্ড ইটছ স্কৰ্ণ কেন শ্লে, এই পৃথিৱীয়ে তাইক দুখ দিব, ঘৃণা কৰিব। স্কৰ্ণ মানে ঘৃণা কৰা, ঠিক আছে? এই পৃথিৱীয়ে তাইক ঘৃণা কৰিব, আৰু এই ঘৃণাই তাইক মৃত্যুৰ মুখলৈও লৈ যাব পাৰে। এণ্ড ইটছ স্কৰ্ণ কেন শ্লে, তাৰমানে এই ঘৃণাই তাইক মৃত্যুৰ বা মানে হত্যাৰ মুখলৈও লৈ যাব পাৰে, ঠিক আছে? নেক্সট লাইন কি কৈছে? আ শ্বেম হেড এনাফ টু ৰিং দ্য ব্ৰেষ্ট উইথ এ ৱেইট অফ সৰো এণ্ড গিল্ট অপ্ৰেছড। তাৰমানে আ শ্বেম হেড এনাফ, তাৰমানে এই লাজ বহুত যথেষ্ট হয়। তাৰপিছত কি কৈছে? টু ৰিং দ্য ব্ৰেষ্ট, তাই মানে বুকুখন ৰিং মানে কি? বিকৃত কৰা, তাৰমানে যন্ত্ৰণা দিয়া, ঠিক আছে? বিকৃত কৰিবলৈ, তাইৰ বুকুখন বিকৃত কৰিবলৈ বা যন্ত্ৰণা দিবলৈ এই লাজ বহুত যথেষ্ট। তাৰপিছত কি কৈছে? উইথ এ ৱেইট অফ সৰো এণ্ড গিল্ট অপ্ৰেছড, দুখ আৰু ৱেইট অফ সৰো এণ্ড গিল্ট, দুখ আৰু অপৰাধৰ মানে বোজাৰে তেওঁৰ অন্তৰখন মানে দুখজনক কৰি দিয়াৰ বাবে এই লাজেই মানে যথেষ্ট। তাৰমানে এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে সমাজ তাইক ইমান লাজ দিব যে দুখ আৰু অপৰাধৰ বোজাৰে তাইৰ বুকু ভৰি পৰিব, ঠিক আছে? নেক্সট লাইন কি কৈছে? বাট অ' ইটছ কোল্ডলি ক্ৰুৱেল টু উণ্ড দ্য বজম হুজ ব্লাড মাষ্ট গুছ আনবাউণ্ড। তাৰমানে বাট অ' কিন্তু হাই ইটছ কোল্ডলি ক্ৰুৱেল, নিষ্ঠুৰ, কোল্ডি মানে নিষ্ঠুৰ, মানে କରୁণ, কোল্ডি ক্ৰুৱেল করুণ পৃথিবীয়ে, তাৰমানে নিষ্ঠুৰ আৰু করুণ পৃথিবীয়ে টু উণ্ড দ্য বজম, টু উণ্ড মানে আঘাত কৰা, ঠিক আছে? তাইক মানে আঘাত কৰিব ক'ত? দ্য বজম হৃদয়ত, হুজ ব্লাড মাষ্ট গুছ আনবাউণ্ড, তাৰমানে ইয়াত দ্য বজম মানে হৃদয় বুজাইছে। কি কৈছে? বাট ইটছ কোল্ডলি ক্ৰুৱেল টু উণ্ড, এই নিষ্ঠুৰ করুণ পৃথিৱীয়ে টু উণ্ড আঘাত কৰিবলৈ, টু উণ্ড দ্য বুজম মানে হৃদয়ক আঘাত কৰিবলৈ তাইৰ হৃদয়ত মানে তেজৰ সীমাহীন গতি আনি দিব, সীমাহীনভাৱে তাৰমানে কি? তেজৰ নৈ বোৱাব এই করুণ আৰু কঠিন পৃথিৱীয়ে বা নিষ্ঠুৰ পৃথিৱীয়ে, ঠিক আছে? নেক্সট লাইন কৈছে নো টিয়াৰ ইজ ছ' ব্ৰাইট এজ দ্য টিয়াৰ ডেট ফ্ল'জ ফৰ এৰিং উইমেন্স আনপিটেড ওছ। তাৰমানে নো টিয়াৰ, কোনো চকুৰ পানীয়ে, ইজ ছ' ব্ৰাইট সিমান উজ্জ্বল নহয়, এজ দ্য টিয়াৰ ডেট ফ্ল'জ সেই চকুৰ পানীৰ দৰে, ফৰ এৰিং উইমেন্স আনপিটেড ওছ সেই চকুৰ পানীৰ দৰে যি চকুৰ পানী এজনী মহিলাৰ এনেকুৱা দুখৰ পৰিস্থিতিত ওলায় বা এনেকুৱা মানে পৰিস্থিতিত প্ৰভাৱিত হয়,
প্ৰবাহিত হয়। মানে কি এই এনেকুৱা তাৰমানে ছোৱালীৰ মানে দুখজনক পৰিস্থিতিত যি পানী ওলায়, এই চকুৰ পানীৰ নিচিনা বেলেগ কোনো চকুৰ পানী ইমান উজ্জ্বল হ'ব নোৱাৰে। ঠিক আছে, নেক্সট লাইন কি কৈছে? এণ্ড ব্লেছড বি ফৰ এভাৰ হিজ অনাৰ্ড নেম হু shelters an orphan from sorrow and shame। তার মানে কি? এণ্ড ব্লেছড বি ফৰ এভাৰ হিজ অনাৰ্ড নেম, মানে আৰু তাৰ নামটো সন্মানীয় হৈ থাকিব। অনাৰ্ড নেম, সন্মানীয় হৈ থাকিব আৰু আশীৰ্বাদপ্ৰাপ্ত হৈ থাকিব। ব্লেছড ফৰ এভাৰ, ব্লেছড বি ফৰ এভাৰ মানে আশীৰ্বাদ হৈ থাকিব। যিয়ে হু shelters an orphan, যিয়ে কি? যিজনে এজন অনাথ শিশুক বা অসহায় মানে শিশুক আশ্ৰয় দিব। shelters an orphan মানে অসহায় শিশুক। ফ্ৰম sorrow and shame, দুখ যন্ত্ৰণা আৰু লজ্জাৰ পৰা মুক্ত কৰি। তাৰ মানে কি হ'ল? এইখিনি লাইন আমি যদি একেলগে কওঁ তেনেহ'লে কি হ'ব? আৰু তাৰ নামটো সন্মানীয় হৈ থাকিব আৰু আশীৰ্বাদপ্ৰাপ্ত হৈ থাকিব, যিজনে এজন অনাথ শিশুক আশ্ৰয় দিব, তেওঁৰ দুখ যন্ত্ৰণা লজ্জাৰ পৰা মুক্ত কৰি তেওঁক আশ্ৰয় দিব। সেই মানুহজন মানে কি? সদায় সন্মানীয় আৰু আশীৰ্বাদপ্ৰাপ্ত হৈ থাকিব। এইটো মানে কবিয়ে কৈছে। তাৰমানে কবিৰ মতে এজন অসহায় বা অনাথ শিশুক যদি মানে আশ্ৰয় দিয়া যায়, তেনেহ'লে সেই মানুহজন সদায় সন্মানীয় আৰু আশীৰ্বাদৰ মানে প্ৰাৰ্থী হয়। ঠিক আছে, তো এইখিনিয়ে আছিল আজিৰ কবিতা। গাইজ, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক এটা দি দিব আৰু কমেণ্ট কৰি জনাব। আজিৰ বাবে ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।